Dear student, Educameter channel to তোমালোক সকলোকে স্বাগতম জনাইছো। আজি আমি এই ভিডিওটোত শংকৰদেৱ শিশু নিকেতনৰ ক্লাস 8 ৰ ম্যাথছৰ যেটো 2C লেসনটো আলোচনা কৰি আছিল তাৰ পাছৰখিনি আমি আলোচনা কৰিম। যোৱাটো ভিডিওত আমি 8 নম্বৰ প্ৰশ্নলৈকে আমি আলোচনা কৰিছো। আজি 9 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম। ইয়াৰ 9 নম্বৰ প্ৰশ্নটোত কৈছে যে 7 ৰ তিনিটা ক্ৰমিক গুণিতকৰ যোগফল 105 হলে সেই গুণিতক কেইটা কি কি? যদি তোমালোকে ইয়াৰ প্ৰথম ভিডিওটো চোৱা নাই 8 নম্বৰ প্ৰশ্নলৈকে যেটো ভিডিও বনাইছিলো সেইটো যদি চোৱা নাই মই এই ভিডিওটোৰ ডেসক্ৰিপচনত তাৰ লিংকটো দি দিম তোমালোকে চাই লবাগে তাৰ পাছৰখিনি তোমালোকে কৰিব পাৰিবা। ইয়াত কৈছে যে 7 ৰ তিনিটা ক্ৰমিক গুণিতকৰ যোগফল 105 তেনেহলে গুণিতক কেইটা কি কি? 9 নম্বৰটো লিখিব লাগিব ধৰা হল গুণিতক তিনিটা এটা হৈ গল x আনটো হৈ গল x + 7 আৰু তাৰ পাছৰটো হৈ গল x + 14 গুণিতক কেনেকৈ হৈ গল এটা হৈ গল x দ্বিতীয়টো হৈ গল 7 আৰু দ্বিতীয়টো হৈ গল 7 দুগুণ 14 অৰ্থাৎ গুণিতকৰ কথা কৈছে গতিকে 7 দুগুণ 14 14 এটা হৈ গল 7 নিজে আৰু আনটো হৈ গল 14 এতিয়া প্ৰশ্ন মতে x + 7 plus x plus 14 is equal to 105 এতিয়া ইয়াত x কেটা আছে এটা দুটা তিনটা ইয়াৰ যোগফল কিমান হ'ব 3x plus 7 আৰু 14 ৰ যোগফল কিমান হ'ব 21 105 আমি সকলোৱে জানো যে এফালে যদি 3x হ'ব তেনে সমান চিনৰ এফালে আহিলে কিমান হ'ব এ প্লাসটো এফালে কি হৈ যাব মাইনাস হৈ যাব -21 3x = 105 ৰ পৰা 105 ৰ পৰা 21 যদি মাইনাস যায় কিমান হ'ব 84 এতিয়া এটো কি হৈ আছে এটো পূৰণ হৈ আছে ঠিক আছে গতিকে এতিয়া x = পূৰণ হৈ থাকিলে এফালে কি হৈ যায় হৰণ হৈ যায় 84 / 3 এতিয়া 3 ৰে 84 ক কেইবাৰ যায় 3 ৰে 84 ক যায় 28 বাৰ ঠিক আছে x = 28 এতিয়া আমাৰ তিনিটা গুণিতকৰ প্ৰথম সংখ্যাটো কি আছিল x আছিল হয়নে গতিকে প্ৰথম সংখ্যাটো কি হ'ব এতেকে প্ৰথম গুণিতক হ'ব কিমান 28 এতিয়া দ্বিতীয় গুণিতকটো হ'ব দ্বিতীয় গুণিতক কিমান আছিল আমাৰ x + 7 গতিকে x ৰ মান 28 আৰু +7 গতিকে কিমান হ'ব 35 আৰু তৃতীয় গুণিতকটো কিমান হ'ব তৃতীয় গুণিতকটো হ'ব x + 14 x ৰ মান আছিল 28 + 14 = 42 ঠিক আছে প্ৰথমটো হৈ গল 28 দ্বিতীয় গুণিতকটো হৈ গল 35 আৰু তৃতীয় গুণিতকটো হৈ গল 42 হল এতিয়া 10 নম্বৰ কোৱেশ্চনটো আমি কৰিম 10 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে দুজন ব্যক্তি A আৰু B এৰ বৰ্তমানৰ বয়স B ৰ বৰ্তমান বয়সৰ দুগুণ এটা A ৰ যিমান বয়স আছে তাৰ বয়সটো A ৰ বয়সটো B ৰ বৰ্তমান বয়সৰ
দুগুণ হয় তেনে 6 বছৰ পিছত সিহঁতৰ বয়সৰ অনুপাত হৈ গ'ল 9:5 তেন্তে A আৰু B ৰ বৰ্তমান বয়স কিমান কি নম্বৰ এবাৰ হৈ গ'ল 10 নম্বৰ ধৰা হ'ল আমি ইয়াত কি কৈছে যেহেতু A ৰ বয়স B ৰ বয়সৰ দুগুণ কৈছে গতিকে আমি প্ৰথমতে কাৰ বয়সটো ধৰিম B ৰ বয়সটো আমি আগতে ধৰি লম ধৰা হ'ল B ৰ বয়স কিমান x যেহেতু A ৰ বয়স B ৰ দুগুণ কৈছে A ৰ বয়স হ'ব তেনেহলে A ৰ বয়স কিমান হ'ব 2 গুণ মানে ইয়াৰ দুগুণ 2x হ'ব তাৰ পাছত 6 বছৰৰ পাছত 6 বছৰৰ পাছত B ৰ বয়স হ'ব কিমান x প্লাস 6 যিমান মান ওলাব তাৰ লগত 6 যোগ হ'ব আৰু 6 বছৰৰ পাছত A ৰ বয়স হ'ব কিমান 2x প্লাস 6 দিয়া আছে এটা অনুপাত কিমান দিয়া আছে অনুপাত কিমান দিয়া আছে 9:9:5 তে প্ৰশ্ন মতে (2x) plus 6 ratio x plus 6 is equal to 9:5 এতিয়া আমি জানো যে b ৰ বয়স কিমান আছিল x plus 6 আৰু a ৰ বয়স কিমান আছিল 2x plus 6 এতিয়া 2x plus 6 divided by x plus 6 is equal to 9/5 এতিয়া আমাৰ কি হ'ব এটো বজ্ৰ পূৰণ হ'ব ঠিক আছে 5 ৰে আমি ইয়াক পূৰণ কৰিম আৰু 9 ৰে আমি ইয়াক পূৰণ কৰিম 5 ৰে যদি আমি ইয়াক পূৰণ কৰো কিমান পাম 5 2x plus 6 is equal to 9x plus 6 5 দুগুণ 10 10x plus 6 5 গুণ 30 is 30 is equal to 9x তাৰপিছত 9 6 গুণ 54 54 এটা 10x এফালে 9x আছে এটা 10x এফালে যেহেতু প্লাস হৈ আছে গতিকে এফালে মাইনাস হ'ব মাইনাসত 9x হ'ল is equal to 54 ইয়াত 32 ৰ আগত মাইনাস প্লাস আছে গতিকে এফালে মাইনাস হ'ব -30 10x ৰ পৰা 9x গলে কিমান থাকিব x থাকিব is equal to 54 ৰ পৰা যদি 30 মাইনাস হয় কিমান পাম 24 এতিয়া আমি কি পাইছিলো b ৰ বয়স কিমান আছিল b ৰ বয়স আছিল x আমি ধৰি লৈছিলো x গতিকে b ৰ বয়স কিমান ওলালে 24 এতেকে b ৰ বয়স হ'ল কিমান 24 আৰু a ৰ বয়স কিমান আছিল আমাৰ 2x আছিল হয় না 2 * x ৰ মান কিমান আছে 24 আৰু দুইটাই যদি আমি পূৰণ কৰো কিমান পাম 48 গতিকে a ৰ b ৰ বয়স কিমান 24 আৰু a ৰ বয়স কিমান ওলালে 48 ঠিক আছে এটো 10 নম্বৰ প্ৰশ্নটো আছিল আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা যদি বুজি পাইছা তোমালোকে তেনেহলে ভিডিওটো শেয়াৰ কৰি দিবা আৰু তোমালোকৰ লগতে তোমালোকৰ বন্ধু বান্ধৱী সকলকো যাতে উপকৃত হওক ভিডিওটো চাই পেলাই এবাৰ আমি কৰিম 11 নম্বৰ প্ৰশ্নটো 11 নম্বৰটোত কৈছে যে
7 গুণৰ পৰা এটা সংখ্যাৰ 7 গুণৰ পৰা আন এটা সংখ্যাৰ 5 গুণ বিয়োগ কৰিলে বিয়োগফলটো প্ৰথম সংখ্যাটোৰ 4 গুণৰ সমান হয়। কি কৈছে? প্ৰথম যিটো সংখ্যা থাকিব সেই সংখ্যাটোৰ 4 গুণৰ সমান হয়। যদি সংখ্যা দুটাৰ যোগফল 8 তেন্তে সেই সংখ্যা দুটা কি হ'ব পাৰে? এতিয়া 11 নম্বৰ প্ৰশ্নটোত কৈছে যে ধৰা হ'ল এটা সংখ্যা যিটো আমাক এটা সংখ্যা বুলি কৈছে, সেই সংখ্যাটো ধৰা হ'ল এটা সংখ্যা সমান x আৰু আনটো সংখ্যা আমাক কিহৰ যোগফল বুলি কৈছিলে? দুটা সংখ্যা। যদি সংখ্যা দুটাৰ যোগফল 8 হয়, যদি 8 হয় তেন্তে সেই 8ৰ পৰা আমি যিটো আমাৰ সংখ্যাটো কৈছে সেই সংখ্যাটো আমি মাইনাছ কৰিম। ঠিক আছে, আমাক যিটো এটা সংখ্যা কৈছিলে সেই সংখ্যাটো আমি মাইনাছ কৰিম। এটা কিমান হৈ গ'ল? 8 মাইনাছ x। ঠিক আছে, যদি আমি যিটো সংখ্যাটো পাম সেই সংখ্যাটোৰ পৰা 8 যদি আমি যোগফল কৰিলে মানে আমি যিটো সংখ্যা পাম তাৰপৰা যদি আমি x মাইনাছ যদি আমি সংখ্যাটো কৰি দিওঁ তেনে আমাৰ মূল সংখ্যাটো ওলাই যাব। প্ৰশ্ন মতে 7x আমি কিহৰ কাৰণে ল'লোঁ? কাৰণ যিটো সংখ্যা আছিলে, যিটো এটা সংখ্যা আছিলে সেই সংখ্যাটোত কেই গুণ আছে কৈছে? 7 গুণ আছে। ঠিক আছে, 7x মাইনাছ ইয়াত আমি বিয়োগ কিহৰ কাৰণে লৈছোঁ? কাৰণ ইয়াত আমাক বিয়োগ কৰিবলৈ কৈছে। 7xৰ লগত দ্বিতীয় সংখ্যাটো আমাক কি কৰিবলৈ দিছে? 5 গুণ কৰিবলৈ দিছে। 5 গুণ কৰিম দ্বিতীয় সংখ্যাটোৰ লগত 8 মাইনাছ x। ঠিক আছে, আৰু প্ৰথম যিটো সংখ্যা আছে, আমি এটা সংখ্যা বুলি যিটো কৈছিলে প্ৰথম সংখ্যাটো আছে, সেই প্ৰথম সংখ্যাটোৰ লগত আকৌ 4 গুণ বহাবলৈ দিছে। এইটো আমাৰ প্ৰশ্নটোৰ যিটো সমীকৰণ আছিলে, প্ৰশ্নটোৰ সমীকৰণ এইটো। ঠিক আছে, প্ৰথম সংখ্যাত এটা সংখ্যাৰ লগত 7 গুণ আছিলে। তাৰপিছত দ্বিতীয় যিটো সংখ্যা আছিলে, দ্বিতীয় সংখ্যাটোৰ লগত 5 গুণ আছিলে। আৰু যিটো উত্তৰ ওলাইছিলে সেই উত্তৰটো আকৌ প্ৰথম সংখ্যাটোৰ 4 গুণ আছিলে। ঠিক আছে, এইবাৰ 7x মাইনাছ 5 8 গুণ কিমান? 7x মাইনাছ 5 8 গুণ 40 40। ইয়াত প্লাছ হ'ব। কিহৰ কাৰণে প্লাছ হ'ব? কাৰণ 5ৰ আগত কি আছে? মাইনাছ আছে, আৰু xৰ আগত কি আছে? মাইনাছ আছে। গতিকে মাইনাছে মাইনাছে কি চিন বহিব? প্লাছ চিন বহিব। 5x, এইটো কথা মনত ৰাখিবা তোমালোকে, ইকুৱেল টু 4x। এবাৰ হৈ গ'ল 7x, ইয়াত কি আছে? প্লাছ আছে, ইয়াত আমি প্লাছ চিন বহাম, ইয়াত 5x বহাম। তাৰপিছত ইয়াত কি আছে? প্লাছ চিন আছে, গতিকে ইয়াত মাইনাছ 4x ইকুৱেল টু, ইয়াত মাইনাছ আছে, এইবিলাক কি হৈ যাব? প্লাছ হৈ যাব। আমি xৰ মান যিমানখিনি আছিলে xৰ মানখিনি এফালে লৈ আহিলোঁ, আৰু যিটো অকলে সংখ্যাটো আছিলে সেই অকলে থকা সংখ্যাটো সমান চিনৰ এইফালে লৈ গ'লোঁ। এতিয়া 7 পাছে কিমান? 12। 12x মাইনাছ 4x ইকুৱেল টু 40 বহালোঁ। তাৰপিছত 12xৰ পৰা 4x মাইনাছ গ'লে কিমান হ'ব? 8x ইকুৱেল টু 40। ইয়াত যিহেতু প্লাছ ইনটু হৈ আছে, পূৰণ হৈ আছে, পূৰণ হৈ থকা সংখ্যাটো এইফালে হৰণ হৈ যাব। x ইকুৱেল টু 40/8, 8ৰে 40ক 5 বাৰ গ'ল, গতিকে এটা সংখ্যা কিমান ওলালে? এটা সংখ্যা ওলালে কিমান? 5। ঠিক আছে, এটা সংখ্যা ওলালে 5। এতেকে এটা সংখ্যা ওলালে কিমান? 5। তেন্তে আনটো সংখ্যা কিমান ওলাব? আনটো সংখ্যা আমি কি দিছিলোঁ? 8 মাইনাছ x দিছিলোঁ, হয়নে? 8 মাইনাছ x। xৰ মান কিমান ওলাইছিলে? 5 ওলাইছিলে। 8 মাইনাছ 5 ইকুৱেল টু, 8ৰ পৰা 5 গ'লে কিমান থাকিব?
3 তেনেহলে এটা সংখ্যা আমাৰ ওলাল কিমান 5 আৰু তেনেহলে আনটো সংখ্যা হ'ব কিমান 3 ঠিক আছে এইটো কথা মনত ৰাখিবা এইটো এটা সংখ্যা 5 আৰু আনটো সংখ্যা 3 হল এবাৰ আমি আহিম কোৱেশ্চন নম্বৰ 12 হলে এতিয়া কৈছে যে ঊৰ্ধ্বক্ৰমত থকা তিনিটা ক্ৰমিক পূৰ্ণ সংখ্যা 5 4 আৰু 3 ৰে পূৰণ কৰিলে যি সংখ্যাকেইটা পোৱা গ'ল সেই সংখ্যাকেইটাৰ সমষ্টি হৈ যাব 142 তেনে পূৰ্ণ সংখ্যাকেইটা নিৰ্ণয় কৰা এতিয়া পূৰ্ণ সংখ্যাকেইটা আমি উলিয়াব লাগে ইয়াত কি কৈছে ক্ৰমিক সংখ্যা বুলি কৈছে আমাৰ ইয়াত কোৱেশ্চনটো কি কৈছে তিনিটা ক্ৰমিক সংখ্যা এতিয়া ক্ৰমিক সংখ্যা বুলি ক'লে কি হয় যিটো সংখ্যা একেলেঠাৰিয়ে যায় ঠিক আছে যিটো সংখ্যা একেলগে যায় ধৰা হল সংখ্যা তিনিটা এটা হৈ গ'ল x দ্বিতীয়টো হৈ গ'ল x + 1 আৰু তৃতীয় সংখ্যাটো হৈ গ'ল x + 2 ঠিক আছে সো ক্ৰমিক সংখ্যা বুলি কোৱা মানে ক্ৰমিক একেলেঠাৰিয়ে যায় যেনেকৈ 1 2 এইফালে যদি 4টা সংখ্যা ক'লে হয় তেনে x + 3 হ'লহেঁতেন যদি 5টা সংখ্যা ক'লে হয় তেনে x + 4 হ'লহেঁতেন একেলেঠাৰিয়ে গৈছে ঠিক আছে এতিয়া আমাক কৈছে যে 5 4 আৰু 3 ৰে পূৰণ কৰিলে 5 4 আৰু 3 ৰে পূৰণ কৰিলে তেনে প্ৰশ্ন মতে 5x আমি কি কৰিব দিছে পূৰণ কৰিব দিছে আমি 5x পূৰণ কৰিলো কাৰ লগত প্ৰথম সংখ্যাটোৰ লগত তাৰ পাছত দিছে কি সমষ্টি কৰিব দিছে সমষ্টি গতিকে যোগ হ'ব তাৰ পাছত দ্বিতীয় সংখ্যাটো আমাৰ কাৰ লগত যোগ কৰিব দিছে 4 লগত x + 1 তাৰ পাছত তৃতীয় সংখ্যাটো কাৰ লগত কৰিব দিছে 3 ৰ লগত x + 2 আৰু এই কেইটাৰ সমষ্টি কিমান হ'ব 142 এটো হৈ গ'ল প্ৰশ্নৰ যিটো সমীকৰণ হ'ব লাগে প্ৰশ্নটোৰ মতে হ'ব লগা সমীকৰণটো এতিয়া 5x plus 4x plus 4 plus 3x plus 2 is equal to 142 এটো 2 নহয় 3 দুগুণ 6 এটো 6 ঠিক আছে 5x আমি x থকা সংখ্যাখিনি এটা সাইডে লৈ আহিম 5x plus 4x plus 3x is equal to 142 ইয়াত প্লাস আছে গতিকে এটো মাইনাস হ'ব 4 এটো প্লাস আছে গতিকে এফালে মাইনাস হ'ব 6 is equal to 5 4 9 9 3 12 12x is equal to 142 পৰা যদি 4 মাইনাস হয় আৰু 6 যদি মাইনাস হয় গতিকেটা মাইনাস হলে কিমান হ'ব 132 ইয়াত পূৰণ হৈ আছে এফালে হৰণ হৈ যাব x is equal to 132 by 12 এটা 12 ৰে যদি 132 কেবাৰ যাব 12 ৰে 132 যাব 11 বাৰ ঠিক আছে গতিকে আমাৰ x ৰ মান কিমান ওলালে 11 বাৰ 11 এতিয়া সংখ্যা তিনিটাৰ প্ৰথম সংখ্যাটো আছিল x এটা প্ৰথম সংখ্যাটো কিমান ওলালে x এতেকে প্ৰথম সংখ্যাটো প্ৰথম সংখ্যা হ'ব প্ৰথম পূৰ্ণ সংখ্যাটো কি হ'ব 11 দ্বিতীয় সংখ্যা হ'ব কিমান দ্বিতীয় সংখ্যাটো কি কৈছিলে x + 1 এতিয়া x ৰ মান আছিল 11 plus 1 is equal to হ'ব কিমান 12 আৰু তৃতীয় সংখ্যাটো 11 plus 2 x plus 2 11 plus 2 is equal to কিমান হ'ব
13 ঠিক আছে প্ৰথম সংখ্যাটো হৈ গ'ল 11 দ্বিতীয় সংখ্যাটো হৈ গ'ল 12 আৰু তৃতীয় সংখ্যাটো হৈ গ'ল 13 ঠিক আছে আশা কৰোঁ তোমালোকে বুজি পাব পাৰিছা এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো চাম এতিয়া আমি 13 নম্বৰ প্ৰশ্নটো চাম 13 নম্বৰ প্ৰশ্নটোত কৈছে যে 100 টকীয়া 50 টকীয়া আৰু 10 টকীয়া নোট মিলি এজন মানুহৰ হাতত থকা টকাৰ পৰিমাণ হৈ গ'ল 5,50,000 টকা 5,50,000 টকা যদি এই নোটবিলাকৰ অনুপাত ক্ৰমে 3:4:5 তেন্তে প্ৰতিটো ভাগৰ কিমান সংখ্যক নোট মানুহজনৰ হাতত আছে ঠিক আছে প্ৰতিটো ভাগৰে মানে 100 টকীয়া কেইখন আছে 50 টকীয়া কেইখন আছে আৰু 10 টকীয়া কেইখন আছে এটো প্ৰশ্নটোত সুধিছে ধৰা হল যে 13 নম্বৰ প্ৰশ্নটোত কৈছে যে ধৰা হল এশ টকীয়া নোটৰ সংখ্যা কেইখন আছে 3x খন আছে যেহেতু আমাৰ অনুপাতটো দি দিছে যে 3:4:5 গতিকে 100 টকীয়া নোট আছে কেইখন 3x তাৰ পাছত কৈছে যে 50 টকীয়া নোটৰ সংখ্যা আছে 4x আৰু 10 টকীয়া নোটৰ সংখ্যা আছে 5x এতিয়া প্ৰশ্নমতে যেটো সমীকৰণ আমি বহাব লাগিব তাৰ প্ৰশ্নমতে 100 into 3x plus 50 into 4x plus 10 into 5x is equal to কিমান টকা আছিলে 5,50,000 টকা 100 আৰু 3x যদি আমি ইনটু কৰো কিমান পাম 300x plus 50 আৰু যদি আমি 4x আমি যদি পূৰণ কৰোঁ না কিমান পাম 200x plus 10 আৰু 5 যদি আমি পূৰণ কৰোঁ তেনে কিমান পাম 50x is equal to 5,50,000 টকা আমি গুটেকেটা x ৰ মান যদি আমি ভ্যালু যদি যোগ কৰিলো তেনে কিমান পাম 550x is equal to 5,50,000 x is equal to 5,50,000 divided by 550 এতিয়া এই ইয়াৰ সংখ্যাটোৰে যদি আমি ইয়াক কাটাকাটি কৰো তেনে কিমান পাম আমি 1000 ঠিক আছে গতিকে x ৰ মান কিমান ওলালে x ৰ মান ওলালে 1000 এতেকে 100 টকীয়া নোটৰ সংখ্যা কিমান হ'ব 100 টকীয়া নোটৰ সংখ্যা হ'ব 100 টকীয়া নোটৰ সংখ্যা হ'ব 3x is equal to 3 into x ৰ মান কিমান ওলালে 1000 100 টকীয়া নোটৰ সংখ্যা কিমান ওলালে 3000 খন তাৰ পাছত 50 টকীয়া নোটৰ সংখ্যা ওলাল কিমান
4x 4 into 1000 is equal to কেইখন হ'ব 4000 খন আৰু 10 টকীয়া নোটৰ সংখ্যা 5x 5 into 1000 is equal to 5000 হৈছে এতিয়া 100 টকীয়া নোটৰ সংখ্যা কিমান ওলাইছে 3000 খন 50 টকীয়া ওলালে 4000 খন আৰু 10 টকীয়া ওলালে কেইখন 5000 ঠিক আছে আশা কৰো তোমালোকে অংকটো ভালদৰে বুজিব পাৰিছা এতিয়া আমি যাম 14 নম্বৰ প্ৰশ্নটোলৈ 14 নম্বৰ প্ৰশ্নটোত কৈছে যে এখন ৰেলগাড়ীয়ে বাটৰ কাষত থকা এটা সিগনেল পোষ্ট অতিক্ৰম কৰিবলৈ 5 ছেকেণ্ড সময় লয় আৰু 540 মিটাৰ দীঘল দলং এখন অতিক্ৰম কৰিবলৈ 15 ছেকেণ্ড সময় লয় তেনেহলে ৰেলগাড়ীখনৰ দিগ আৰু গতিবেগ উলিওৱা 14 নম্বৰ এতিয়া যদি আমি ৰেলগাড়ীখনৰ দিগ ৰেলগাড়ীখনৰ ধৰা হল ৰেল গাড়ীখনৰ দিগ সমান x এতিয়া আমাক কিমান কৈছে 5 ছেকেণ্ড সময় লয় বুলি কৈছে হয়নে যদি সিগনেল পোষ্ট অতিক্ৰম কৰোঁতে 5 ছেকেণ্ড সময় লয় আমিতো নাজানো যে ৰেলগাড়ীখন কিমান দীঘল হয় গতিকে আমি কিমান লৈ ললো দিগটো আমি x লৈ ললো প্ৰশ্ন মতে x by 5 সমীকৰণটো হ'ব x by 5 x plus 540 কিমান মিটাৰ কৈছে সময় 5 ছেকেণ্ড সময় লয় আৰু 540 মিটাৰ দীঘল দলংখন অতিক্ৰম কৰে ৰেলগাড়ী এখন আমাৰ ৰেলগাড়ীখনৰ দিগ আৰু কিমান দীঘল দলং অতিক্ৰম কৰে দুইটা কি হ'ব যোগ হ'ব তাৰ পাছত হ'ব আৰু কিমান সময় লৈছে সেই দলংখন পাৰ হওঁতে লৈছে 15 ছেকেণ্ড হল এতিয়া আমাৰ বজ্ৰ পূৰণ হ'ব x আৰু 15 পূৰণ হ'ব 5 আৰু x plus 540 পূৰণ হ'ব এতিয়া হৈ গ'ল 15x is equal to 5x plus 540 15x is equal to 5x পূৰণ কৰোঁতে প্লাস 5 আৰু 540 যদি আমি পূৰণ কৰোঁ তেন্তে আমি কিমান পাম 2700 15x is equal to 15x ৰ লগত আমাৰ এফালে কি আছে প্লাস হৈ আছে প্লাস হৈ থকা সংখ্যাটো আমাৰ এফালে কি হৈ যাব মাইনাস হৈ যাব আমি 5x এফালে 5x লৈ আহিম is equal to 2700 15x ৰ পৰা যদি 5x মাইনাস যায় কিমান হ'ব 10x is equal to 2700 x is equal to 2700 আমাৰ এটা দহৰে যদি আমি 2700 আমি হৰণ কৰো কিমান পাম দহৰে এটা শূন্য কাটা গ'ল কিমান হ'ল 207 x is equal to 207 এতেকে কি কৈছিলে ৰেল গাড়ীখনৰ দিগ x ধৰিছিল এতেকে ৰেল গাড়ীৰ দিগ হ'ব ৰেলগাড়ীৰ দিগ কিমান ওলালে 207 মিটাৰ এতিয়া ৰেলগাড়ীখনৰ গতিবেগ উলিয়াবলৈ গতিবেগ
কিমান স্পীডত আছিলে ৰেল গাড়ীখন পোষ্টটো অতিক্ৰম কৰোঁতে 5 ছেকেণ্ড সময় লৈছিলে হয়নে 5 ছেকেণ্ড সময় লৈছিলে কাৰণে আমি ইমান দীঘল ৰেল এখন 270 মিটাৰ ৰেল দীঘল ৰেল এখন 5ৰে আমি হৰণ কৰিলে কিমান পাম 270 আৰু 5ৰে যদি আমি হৰণ কৰোঁ তেনে কিমান পাম 54 ঠিক আছে গতিকে ইয়াৰ গতিবেগ হ'ব কিমান 54 মিটাৰ ছেকেণ্ড আছে এইটো হৈ গ'ল 14 নম্বৰ প্ৰশ্নৰ উত্তৰ আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব পাৰিছা এডুকামেণ্টৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো তোমালোকৰ এই ভিডিঅ'টো চাই পেলাই উপকৃত হ'ব পাৰে থেংক ইউ ধন্যবাদ